নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পৰিমাণৰ তুলনা। এই পাঠতে আজি আমি চক্ৰবৃদ্ধি সূত্ৰত কৰা দুটা অংক আমি সমাধান কৰিম। যি দুটা অংকত সূতৰ হাৰটো প্ৰথম অংকত আমি 3 মাহৰ মূৰে মূৰে গণনা কৰিব লাগিব, আৰু ইয়াৰ পিছৰ অংকটোত আমি 6 মাহৰ মূৰে মূৰে সূত গণনা কৰিলে চক্ৰবৃদ্ধি সূত্ৰত বা মিশ্ৰ সূত্ৰত আমি তাৰ মূলধন আৰু সবৃদ্ধি মূল উলিয়াবলৈ শিকাম। ছাত্ৰ ছাত্ৰীসকল, আমি আৰম্ভ কৰোঁ অহা প্ৰথম অংকটো। এই প্ৰশ্নত দিয়া আছে 1000 টকা বছৰি 4% সূতৰ হাৰত 9 মাহৰ মিশ্ৰ সূত নিৰ্ণয় কৰা। আমি প্ৰথম অংকটো চাই লওঁ। প্ৰথম অংকটো চাই আমি গম পাইছোঁ যে ইয়াতে 1000 টকা মূলধন হ'ব, আৰু সূতৰ হাৰটো দিয়া আছে আমাক 4%, আৰু এই 4% সূতৰ হাৰৰ আগত লিখা আছে বছৰি, অৰ্থাৎ এবছৰত 4% সূত ল'ব লাগিব। আৰু মাহৰ সংখ্যা দিয়া আছে 9 মাহ, ইয়াতে আমি সময়টো 9 মাহ বুলি পাই আছোঁ। কিন্তু ইয়াৰ পিছত দিয়া আছে যে প্ৰতি 3 মাহৰ মূৰে মূৰে সূত গণনা কৰা হয়। এই অংকটোত আকৌ কি হ'ব চোৱা, যিটো সূত গণনা কৰিব সেই সূত গণনা কৰিব প্ৰতি 3 মাহৰ মূৰে মূৰে। তোমালোকে ভাবা, আমাৰ প্ৰশ্নটোত গম পাইছোঁ যে সূত গণনা কৰিব লাগে আমি 9 মাহৰ কাৰণে, মূলধনটো 9 মাহৰ কাৰণে বিনিয়োগ কৰিছে, আৰু আমি সূতটো গণনা কৰিব লাগিব 3 মাহৰ মূৰে মূৰে। তেতিয়াহ'লে 9 মাহ পোৱালৈকে আমি কেইবাৰ সূত গণনা কৰিব লাগিব? প্ৰথম 3 মাহত এবাৰ সূত গণনা কৰিলে, তাৰ পিছৰ 3 মাহত এবাৰ গণনা কৰিলে, আৰু তাৰ পিছৰ মাহত এবাৰ গণনা কৰিলে। তেতিয়াহ'লে 9 হ'বলৈ আমি 3 মাহ কেইটা পাইছোঁ? 3টা পাইছোঁ। সেইকাৰণে ইয়াতে আমাৰ যিটো সময়, কিমান বাৰ ইয়াতে সূত গণনা কৰিব, সূত গণনা কৰা সময়টো হ'ব আমাৰ 3 বাৰ। কিয় 3 বাৰ হ'ব? কাৰণ ইয়াতে 9 মাহ বুলি কওঁতে আমাৰ 3 মাহ 3টা আছে, সেইকাৰণে ইয়াতে আমি সময়ৰ ঠাইত লিখিব লাগিব 3। তাৰপিছতে আমি চাব লাগিব সূতৰ হাৰটো কি হিচাপে ধৰিব লাগিব। ইয়াত এবছৰত আমি ল'ব লাগে 4% সূতৰ হাৰ ল'ব লাগে। যিহেতু আমাক এতিয়া কৈছে যে 3 মাহৰ মূৰে মূৰে সূত গণনা কৰিব, 3 মাহৰ মূৰে মূৰে যদি সূতটো গণনা কৰে, আমাৰ প্ৰথম কাম হ'ব যে এবছৰত কেইটা 3 মাহ থাকে। আমি যদি চাওঁ, আমি দেখিম যে এবছৰত 3 মাহ আছে মুঠতে 4টা। তেতিয়াহ'লে সেই যে 4টা 3 মাহ আছে, সেই 4 বাৰ গণনা কৰাৰ পাছতে আমি বছৰি হিচাপটো পাম। 4 বাৰ গণনা কৰিলেহে আমি বছৰি হিচাপটো পাম, আৰু 4 বাৰ গণনা কৰিলেহে আমাৰ প্ৰশ্নটো মতে 4% সূতৰ হাৰ হ'ব লাগে। কিন্তু আমি 3 মাহৰ মূৰে মূৰে গণনা কৰিম, গতিকে আমি কি হ'ব, 4য়ে হৰণ কৰিব লাগিব। ইয়াতে আমাৰ সূতৰ হাৰটো দিয়া আছিলে 4%, 4% দিয়া আছিলে, এই আমি 4%টোক 4য়ে হৰণ কৰিম। 4য়ে এইকাৰণে হৰণ কৰিব লাগিব কাৰণ 3 মাহ 4টা থাকে, আৰু 4য়ে হৰণ কৰিলে আমি উত্তৰটো পাম 1%। তেতিয়াহ'লে এই অংকটো কৰিবৰ কাৰণে আমি সূতৰ হাৰটো ল'ব লাগিব 1%, আৰু মূলধনটো আমাক দিয়াই আছে, মূলধন দিয়া আছে আমাক 1000 টকা। আকৌ এবাৰ চাই লোৱা, মূলধন যিটো আছে 1000 টকা হিচাপে থাকিব, সূতৰ হাৰটো সলনি হ'ব। বছৰত 4% হয়, 3 মাহৰ মূৰে মূৰে যদি সূতটো গণনা কৰা হয়, 3 মাহ আছে, 4টা 3 মাহ আছে, গতিকে 4 বাৰ গণনা কৰিলেহে আমি 4% পাব লাগে। এবাৰত কিমানকৈ ল'ম জানিবলৈ আমি 4য়ে হৰণ কৰিব লাগিব, আৰু 4 মাহে হৰণ কৰিলে, 4য়ে যদি হৰণ কৰা হয়, সূতৰ হাৰটো হ'ব 1%। সময়টো আমি চাম, 3 মাহৰ মূৰে মূৰে যদি সূতটো গণনা কৰা হয়, 9 মাহত 3 মাহ 3টা থাকে, সেইকাৰণে সময়টো আমি ধৰিব লাগিব 3। এতিয়া আমি মিশ্ৰ সূতৰ ব্যৱহাৰ কৰি সবৃদ্ধিমূল উলিওৱা যিটো অংক আছে, সেই অংকত আমি ইয়াতে মূলধন, সূতৰ হাৰ আৰু সময়ৰ মানকেইটা বহুৱাই যাম। ইয়াতে মূলধনটো দিয়া আছে আমাক 1000 টকা, মূলধনৰ ঠাইত লিখিব লাগিব 1000, ব্ৰেকেট আৰম্ভ হ'ব, তাৰপিছত আহিব 1 যোগ আৰ। আৰ মানে হৈছে 70%, যিটো হৈছে 3 মাহৰ মূৰে মূৰে গণনা কৰিলে 1 আহে, 1 লিখিব লাগিব, তলত আহিব 100, ব্ৰেকেট দিব লাগিব, ওপৰত আছে n টু দি পাৱাৰ n, n মানে হৈছে সময়, সময়টো 3 বাৰ গণনা কৰিব, গতিকে আমি 3 এটা লিখিব লাগিব। এতিয়া ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাকেইটা আমি যোগ কৰিব লাগিব। ব্ৰেকেটৰ ভিতৰত 1000টো একেধৰণে থাকিব, ব্ৰেকেটৰ ভিতৰত আছে 1 যোগ 100/1, লসাগু আহিব 100, আৰু 100টো আমি 1ৰ লগত পূৰণ কৰিম, 100 এগুণ 100 যোগ 1, ব্ৰেকেটত আহিব, আমি তাৰ ঘাতটো লিখিব লাগিব 3। এতিয়া সংখ্যাকেইটা যদি আমি যোগ কৰোঁ, 100ৰ লগত 1 যোগ কৰিলে হ'ব 101, আৰু তলত আহিব 100, আৰু ওপৰত আহিব টু দি পাৱাৰ 3, মানে কিউব ল'ব লাগিব। এতিয়া এই যে 3 আছে, 100/1ৰ ওপৰত কি আছে, ঘাত 3 আছে, সেইকাৰণে আমি 100/1টো 3 বাৰ পূৰণ কৰিব লাগিব। 1000 পূৰণ 100/101 পূৰণ 100/101 পূৰণ 100/101। আমি যদি এইকেইটা পূৰণ কৰোঁ, প্ৰথমে কটাকটি কৰিব পাৰোঁ, কটাকটি কৰি লওঁ, 0ৰ লগত এটা 0, এটা 0ৰ লগত এটা 0, এনেকৈ আমি শূন্যবোৰ কাটি গ'লোঁ। শূন্যবোৰ কটাকটি কৰাৰ পাছত হৰত আহিব
10 আৰু 100 10ৰ লগত 100 পূৰণ কৰিলে হ'ব 1000 আৰু লগত আহিব তিনিটা আছে 101 101 পূৰণ 101 পূৰণ 101 আগত থকা 1টো আমি নেবাতিলেও হ'ব কাৰণ 1ৰ লগত 101 পূৰণ কৰিলে 101 হয় এতিয়া 101 তিনিটা পূৰণ কৰিব লাগিব 101 তিনিটা যদি পূৰণ কৰা হয় পূৰণফলটো তোমালোকে বহিত পাতি কৰিব লাগিব আৰু ইয়াৰ পূৰণফলটো পাবা তোমালোকে 10,30,301 আৰু তলত থাকিব 1000 আৰু 1000 যেতিয়া হৰণ কৰিবা 1000ত 1ৰ পাছত তিনিটা শূন্য আছে ইয়াত আমি শূন্যটো দশমিক তিনিটা অংকৰ আগত দিব লাগিব তিনিটা অংকৰ আগত দশমিক দিলে হ'ব 1030.301 এটো হ'ব ইয়াৰে সবিদ্ধি মূলৰ পৰিমাণ আৰু সবিদ্ধি মূলটো যদি 1030.301 টকা হয় তেতিয়াহ'লে আমি উলিয়াব লাগিব ইয়াৰে মিশ্ৰ সূতক কোৱা হ'ব CI বুলি কোৱা হয় আৰু মিশ্ৰ সূতটো উলিয়াবৰ কাৰণে যিটো সবিদ্ধি মূল আছে সূতে মূলে দিয়া পৰিমাণৰ পৰা আমি মূলধন P টো বিয়োগ কৰিব লাগিব সূতে মূলে আতে আমি দিব লগা হৈছে 1030.30 শেষৰ একটো আমি বাদ দি দিলো 30 বিয়োগ মূলধনটো হৈছে 1000 টো বিয়োগ কৰিম 1030ৰ পৰা 1000 বিয়োগ কৰিলে হ'ব 30.30 মিশ্ৰ সূতৰ পৰিমাণটো হ'ব 30 টকা 30 পইচা মিশ্ৰ সূতৰ পৰিমাণটো পালো আমি তেতিয়াহ'লে 30 টকা 30 পইচা এবাৰ আমি চাম ইয়াৰ পিছৰ প্ৰশ্নটো এই প্ৰশ্নত দিয়া আছে 6 মাহৰ মূৰে মূৰে সুদ গণনা কৰিব লাগে মূলধনৰ পৰিমাণটো দিয়া আছে 2000 টকা গতিকে মূলধনটো প্ৰথম লিখি লওঁ মূলধনটো হৈছে 2000 টকা তাৰ পিছতে আমি লিখিম সুতৰ হাৰটো যদি আমি মন কৰো ইয়াতে বছৰি হয় 4% আমি সুদ গণনা কৰিব লাগে 6 মাহৰ মূৰে মূৰে এবছৰত 6 মাহ থাকে দুটা কেটা 6 মাহ থাকে দুটা 6 মাহ থাকে গতিকে 4%ক এবাৰ আমি 2 এ হৰণ কৰিব লাগিব 4ক 2 এ হৰণ কৰিলে দুবাৰ যায় গতিকে ইয়াতে 17%টো হ'ব 2% তাৰ পিছত আহিব সময় আমি কিমান বাৰ সুদ গণনা কৰিব লাগিব ইয়াতে সময় দিয়া আছে আমাক 1 সমষ্টি 2/1 অৰ্থাৎ 1.5 বছৰ 1.5 বছৰত 6 মাহ কেটা থাকে এবছৰত থাকে দুটা আৰু পিছৰ টাইম আধা মাহ মানে তাতো 6 মাহ আছে এটা 2 1 3 ইয়াতে সুদ গণনা কৰিব লগা সময়টো হৈছে 3 এনৰ মানটো বহাব লাগিব 3 ইয়াতে আমি এতিয়া মানবোৰ বহুৱাই যাওঁ P অৰ্থাৎ মূলধনটো হৈছে 2000 ব্ৰেকেট আৰম্ভ হ'ব 1 প্লাছ r সুতৰ হাৰটো আমি পাইছো 2% ওপৰত আহিব 2 তলত আহিব 100 টু দি পাৱাৰ n বাৰু হৈছে সময়টো 3 হোৱাৰ কাৰণে আমি 3 লিখিব লাগিব এতিয়া আমি ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা কেইটা যোগ কৰিব লাগিব প্ৰথম আছে 2000 ব্ৰেকেটটো আৰম্ভ কৰিব লাগিব লসাগু ল'ব লাগিব ইয়াতে আহিব 100ৰ লগত 1টো পূৰণ কৰিলে হ'ব 100 যোগ 2 আৰু ঘাতটো লিখিব লাগিব 3 ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা লগত থকা সংখ্যা কেইটা আমি যোগ কৰি দিব লাগিব যোগ কৰিলে পাম 100 / 102 টু দি পাৱাৰ 3 আৰু ঘাতটো 3 হোৱাৰ কাৰণে আমি 100 / 102 তিনিবাৰ পূৰণ কৰিব লাগিব লিখিব লাগিব 2000 পূৰণ 100 / 102 পূৰণ 100 / 102 পূৰণ 100 / 102 এতিয়া আমি শূন্যবোৰ কটাকটি কৰি লওঁ ইয়াতে 0 0 0 0 0 0 কাটি দিলো কটাকটি কৰি দিয়াৰ পিছতে আমি হৰটো যদি মন কৰো হৰত থাকিলে 10 আৰু 100 10ৰ লগত 100 পূৰণ কৰিলে হ'ব 1000 লগত আছে 2 102 102 আৰু 102 পূৰণ কৰিব লাগিব পূৰণ কৰিলে পূৰণফলটো হ'ব 21,22,416 1000ত 1ৰ পাছত তিনিটা শূন্য আছে আমি দশমিকটো 3 ঘৰ আগলৈ লৈ যাব লাগিব তেতিয়াহ'লে উত্তৰটো হ'ব 2122.416 ইয়াতে 416 টোক আমি দশমিকৰ পাছত দুটা অংক যদি লওঁ তেতিয়াহ'লে আমি লিখিব পাৰিম 42 টকা এইটোৱে হৈছে ইয়াৰ সবিদ্ধি মূল উলিয়াব লাগে আমি মিশ্ৰ সূত CI মানে মিশ্ৰ সূত উলিয়াব লাগে মিশ্ৰ সূত উলিয়াবৰ কাৰণে আমি যিটো সবিদ্ধি মূল আছে সূতে মূলে দিয়া পৰিমাণৰ পৰা মূলধনটো বিয়োগ কৰিব লাগিব সূতে মূলে দিব লগা হৈছে 2122.42 টকা ইয়াৰ পৰা বিয়োগ কৰিব লাগিব মূলধন 2000 টকা আৰু 2000 যদি বিয়োগ কৰা হয় উত্তৰ আহিব 122.42 টকা এইটো হৈছে ইয়াৰ মিশ্ৰ সূতৰ পৰিমাণ মিশ্ৰ সূত আমি লিখিব পাৰো 122.42 টকা এইটো হৈছে ইয়াৰ মিশ্ৰ সূতৰ পৰিমাণ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ